মহানগৰীৰ বেহাৰবাৰীত STFৰ অভিযান প্ৰটেক্ট টিউলিপ নামৰ এপাৰ্টমেণ্টৰ ষষ্ঠ মহলাত এই অভিযান এপাৰ্টমেণ্টত থকা সুমি বৰাৰ ফ্লেটৰ পৰা জব্দ 7,19,000 টকা 1,438খন নকল 500 টকীয়া নোট জব্দ কৰে অভিযানকাৰী দলে অভিযানত গ্ৰেপ্তাৰ 3জন নকল নোট সৰবৰাহকাৰী প্ৰথমটো অভিযানত পল্টন বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জাহিদুল ইছলামক জাহিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিতেই প্ৰটেক্ট টিউলিপত অভিযান চলিছিল আৰু প্ৰটেক্ট টিউলিপৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কমল বৰা আৰু জিয়াৰুল হকক সুমি বৰাৰ ভাতৃ ধৃত কমল বৰা ঘটনাৰ লগত জড়িত দুখনকৈ বাহন জব্দ কৰে STFৰ দলে কিছুদিন পূৰ্বে খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল সুমি বৰাৰ লগতে দুই যুৱকক সমান্তৰালকৈ কথা উল্লেখ কৰিছো যে চৰচাৰ শিৰোনাম দখল কৰি থকা এগৰাকী সুমি বৰা নহয় এগৰাকী আন এগৰাকী সুমি বৰাৰ কথা উল্লেখ কৰিছো যেটো মহানগৰীৰ বেহাৰবাৰীত STFে অভিযান চলাইছিল প্ৰটেক্ট টিউলিপ নামৰ এপাৰ্টমেণ্টৰ ষষ্ঠ মহলাত এই অভিযান চলাইছিল এপাৰ্টমেণ্টত থকা সুমি বৰাৰ ফ্লেটৰ পৰা জব্দ কৰা হৈছে 7,19,000 টকা পুনৰবাৰ উল্লেখ কৰিব বিচাৰি চৰচাৰ শিৰোনাম দখল কৰি থকা এগৰাকী সুমি বৰা নহয় আন এগৰাকী সুমি বৰাৰ কথা উল্লেখ কৰিব বিচাৰিছো জব্দ কৰিছে বহুতো নোট অভিযানকাৰী দলে যেহেতু অভিযান চলাইছিল 3জন নকল নোট সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে প্ৰথমটো অভিযানত পল্টন বজাৰৰ পৰা জাহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিছিল জাহিদুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে প্ৰটেক্ট টিউলিপত অভিযান চলাইছিল আৰু প্ৰটেক্ট টিউলিপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কমল বৰা আৰু জিয়াৰুল হকক আপোনালোকক আমি দৃশ্য দেখুৱাইছো আৰক্ষীৰ জিম্মাত বৰ্তমান ধৃত সৰবৰাহকাৰী কেইটা কেস এটা ইনভেষ্টিগেশ্যন চলি আছিল STF 13/24 ফেক কাৰেন্সিৰ ওপৰত তো আমি কিছুমান একিউজ অলৰেডি এৰেষ্ট কৰা হৈছিল সেই একিউজৰ ওপৰতে আৰু বাকি কিছুমান ধৰিব লগা হৈছিল সেই হিচাপে আজি আমি এটা ৰেড কৰিলো বিজুল ভিজন পল্টন বজাৰ এৰিয়াত আবেলি টাইমত তো সেই হিচাপে একজন আমি এৰেষ্ট কৰি যেটো আমাৰ ওয়ান্টেড আছিল কেস তাৰ নাম হল জাহিদুল ইছলাম তাৰ পৰা আমি পালো ফেক কাৰেন্সি 2,43,500 আৰু দুটা মোবাইল ফোন আৰু এখন স্কুটি তো তাৰ লিডিংত আমি আহি এই কেছৰ লগতে জড়িত আমাক ওয়ান্টেড আছিল সেই দুজনক আমি প্ৰিভেনচন কৰিলো একজনৰ নাম হল জিয়াৰুল হক আৰু কমল বৰা আৰু তেওঁলোকৰ ভিত্তিত তেওঁলোকৰ এটা ৰুম আছে যেটো আগতে আমাৰ এৰেষ্টেড পাৰসন আছে সুমি বৰা আৰু ইছমাইল আলীৰ এই ৰুমটো সাৰ্চ কৰোতে আমি তাৰ পৰা আৰু পালো ফেক কাৰেন্সি নোট 4,75,500 আৰু এখন গাড়ী হণ্ডে গাড়ী যিখন ইউজ কৰে আৰু তিনটা মোবাইল ফোন আৰু কেছ ৰুপিস 15,000 পালো তো টোটেল আমি আজি ৰেট